আমাৰ ছ'চাইটিৰ পৰা দুজনমান মানুহ আহিছে, মই আহিছিলোঁ। তেওঁলোকে নিজৰ কান্ধত লৈ অহা গামোচাখনেৰে জুবিনৰ ফটোবোৰ ধূলি মুচিব লগা হৈছিল। আমি সকলোৱে নিজৰ কাপোৰেৰে ধূলি মুচি থৈ গৈছোঁ। জুবিন ক্ষেত্ৰ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো প্ৰয়োজনীয়। আৰু জুবিন ইয়াত অন্তিম শয়নস্থান, কিন্তু হ'লেও এতিয়া জুবিন ক্ষেত্ৰ এখন উপাসনাৰ স্থলী। আমি মন্দিৰ মছজিদটো এনেকৈ লেতেৰাকৈ কদৰ্য পৰিৱেশত নাৰাখোঁ কেতিয়াও। আৰু তাৰ প্ৰতি আমাৰ আচলতে সকলোৰে দায়িত্ব হ'ব লাগে। পৰ্যটনস্থলীলৈও এতিয়া ৰূপান্তৰিত হৈছে, গতিকে এই ঠাইখন খুব ভালদৰে ৰখাটো আমাৰ সকলোৰে কৰ্তব্য। সেয়া চৰকাৰৰো দায়িত্ব, সেয়া ৰাইজৰো দায়িত্ব, আমাৰ সকলোৰে দায়িত্ব। গতিকে সেইখিনি দেখি পেলাই অলপ বেয়া লাগিছিলে। এতিয়া চাফ চিকুণ কৰাৰ কথা আমি নিজে ভাবিলোঁ। আমি এদিন আগবাঢ়ি আহি আমি এদিন কৰিলেই নহয়, আচলতে এইটো সদায় হ'ব লাগিব। আৰু আজি কৰি কাইলৈ কৰিব কেনেবাকৈ যদি নোৱাৰেও, তেতিয়াহ'লে অন্ততঃ দুদিনৰ মূৰে মূৰে সকলোখিনি চাফা হৈ থাকিব লাগিব। ইয়াত পৰ্যাপ্ত পানীৰ ব্যৱস্থাটো হ'ব লাগে, যিটো টয়লেটৰ ব্যৱস্থা হ'ব লাগে, বাকীখিনি সকলোখিনি চাফ চিকুণ হৈ থাকিব লাগে। তেল পৰি এতিয়া একেবাৰে কাৰ্পেটবোৰ অতি লেতেৰা হৈ গৈছে। সেইদিনাখন আমাৰ ছ'চাইটিৰ পৰা দুজনমান মানুহ আহিছে, মই আহিছিলোঁ। তেওঁলোকে নিজৰ কান্ধত লৈ অহা গামোচাখনেৰে জুবিনৰ ফটোবোৰ ধূলি মুচিব লগা হৈছিল। আমি সকলোৱে নিজৰ কাপোৰেৰে ধূলি মুচি থৈ গৈছোঁ। গতিকে সেই কথাবোৰ বেয়া লাগে। জুবিন গাৰ্গৰ ফটো এখন এতিয়া লেতেৰা হৈ থকাটো আমাৰ কাৰণে অন্ততঃ খুব পেইনফুল কথা এটা। সেইকাৰণে তেনেকৈ থকাটো আমি বিচৰা নাই। জুবিন ক্ষেত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই যদি কৰিব নোৱাৰে, তেতিয়াহ'লে আমি ভাবোঁ আমি নিজে বা ৰাইজে মিলি হ'লেও সেইখিনি ভালকৈ ৰাখিব। সেইকাৰণে আমি সেইখিনি কৰিব বিচাৰিছোঁ। আৰু জুবিন ক্ষেত্ৰখন কেনেদৰে নিৰ্মাণ হ'ব, কিবা এটা চিজিল হ'ব লাগে মুঠতে। কেনেদৰে হ'ব ৰাখিব বিচাৰিছে, সেইটো ভৱিষ্যত প্ৰজন্মৰ কাৰণেও বা আজি এই এবছৰ দুবছৰৰ কথা নহয়, আমি 50 বছৰ 100 বছৰ যুগ যুগান্তৰলৈ আমি যেতিয়া নাথাকিম, ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আমি ভাবোঁ জুবিন ক্ষেত্ৰখন তেনেকুৱা এক স্থান হৈ থাকক, য'ত আহি পেলাই সকলোৱে বুজিব পাৰে জুবিন গাৰ্গ কোন আছিল, জুবিন গাৰ্গৰ সেই সত্তা। ইয়াতে বহুত কিবা কিবি কৰিব নোৱাৰিলেও যিমানখিনি মাটি আছে, যিমানখিনি আমাৰ সমল আছে, তাৰ ভিতৰতে নিশ্চয় খুব চিজিলকৈ ধুনীয়াকৈ জুবিন ক্ষেত্ৰখন নিৰ্মাণ কৰি এটা ধুনীয়া এখন ঠাই বনাই পেলাব পাৰি। গতিকে সেইখিনি হোৱাটো আমি বিচাৰিছোঁ। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পাছতে ইতিমধ্যে তৎপৰ হৈছে প্ৰশাসনেও, আজি আৰম্ভ কৰিছে বাউণ্ডেৰী ৱালৰ জোখমাখ লৈ থকা হৈছে। সেইখিনিতো আপোনালোকে সকলোৱে দেখিছে। আজি হোৱাটো সেইটো প্ৰশ্ন মোলৈ আহিবই নালাগে। আপোনালোকে নিজে সকলোৱে বুজি পায় যে এদিন হ'ব লাগে নে এইটো সদায় হ'ব লাগে। আজি 5 মাহ হৈ গ'ল, এনেকৈ থাকিব লাগে নে এইটো সদায় আচলতে ইমান দিনে থাকিবই লাগিছিল। সেইটো মোক সুধিব লাগে নে মই আপোনালোকক সুধিছোঁ? আপোনালোকে কওকচোন, সেইটো অৱহেলিত হৈছে নেকি? মই আপোনালোকক সুধিছোঁ, মিডিয়াক সুধিছোঁ, ৰাইজক সুধিছোঁ, মই সকলোকে মোৰ ফালৰ পৰা মই সুধিছোঁ। আপোনালোকে কি ভাবে, অৱহেলিত হৈছে নেকি? নিশ্চয় যদি হৈছে বুলি ভাবে, তেতিয়াহ'লে আমাৰ সকলোৰে কৰ্তব্য সেইটো অকল পৰিয়ালক আপোনালোকে প্ৰশ্ন সুধিব বা পৰিয়ালে কিবা এটা কথা ক'ব, সেইটো নাভাবিব। আৰু পৰিয়ালেই কৰিব লাগিব বুলি প্ৰতিটো প্ৰশ্নৰ কথা নাই। আমি নিজে ক'লেহে যে কিবা এটা হ'ব, কাৰণ আমি কোৰ্টতো লাগি আছোঁ। আমি গোটেইবোৰ কাম আমি দুজনী অকল ভণ্টি আৰু ময়ে কৰি আছোঁ। গতিকে সমগ্ৰ ৰাইজৰ আছিল জুবিন, সকলো পৰিয়ালৰ আছিল জুবিন, চৰকাৰৰো আছিল জুবিন। গতিকে সকলোৱে, মই ভাবোঁ সকলোৰে দায়িত্ব সেয়া। আজি মই ডিচিক কৈছোঁ চাফ চুফ কৰিবৰ কাৰণে। মই নিজে কৰা নাছিলোঁ, কিয় যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালি গালাজ কৰে। যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম, মোক গালি গালাজে কৰিলে। সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ। আজি যিহেতু পৰিয়ালে অনুৰোধ কৰিছে, মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে, চাফা কৰিব লাগে, বাউণ্ডেৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে। আজিৰ পৰাই মই কৰিব কৈছোঁ। কিন্তু ইমান দিনে মই নিজে কৰিলে, মই যদি দোকান পোহাৰ গুচালোহেঁতেন, আকৌ মোকেই ধৰিলেহেঁতেন। সেইকাৰণে আজি যিহেতু পৰিয়ালে ক'লে, মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ চুফ কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে, পৰিচ্ছন্ন কৰিব লাগে, দোকানবোৰ গুচাব লাগে, বাউণ্ডেৰী ৱাল ইমিডিয়েট বনাব লাগে। দেওবাৰে এগৰাকী কেব চালকে জুবিন ক্ষেত্ৰখনৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত কৰিছিল এক আৱেগিক ভৰা মন্তব্য। এগৰাকী বৰ্হিৰাজ্যৰ জুবিন অনুৰাগীক জুবিন ক্ষেত্ৰ দেখুৱাবলৈ আনি লজ্জিত অনুভৱ কৰিছিল কেব চালকগৰাকীয়ে। আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰ নাহো, কিয় আহিম? মোৰ আজি অসমীয়া বুলি ক'বৰ কাৰণে লাজ লাগছি। ভাড়া এটা লৈ আহিছোঁ, কলকাতাৰ মানুহ জুবিন ক্ষেত্ৰ চাব লৈ আহিছোঁ, বুকিং কৰিছে, লৈ আহিছোঁ। লৈ আহি মানুহটো কি কৈছে জানা? কৈছে ভাইটি কি জুবিন ক্ষেত্ৰ দেখোন অকল ধূলা ধূলা ধূলা। লাজ লাগছি আজি মোৰ, কি কম? আমাৰ প্ৰাণৰ জুবিন দা এনেকে ধূলাৰ মাজত ৰাখি থৈ দিছি। পানী মাৰা মানুহ এটাও নাই।
পানী মাৰাটো চৰকাৰ ব্যৰ্থ। আজি বাহিৰৰ মানুহ জুবিন ক্ষেত্ৰত আহি লাজ দি গৈছে যে এই অৱস্থা, ইমান ডাঙৰ, ইমান ৰেকৰ্ড কৰাৰ পিছত এই অৱস্থা মানুহ এজনৰ। এটা পানী মাৰা মানুহ নাই, কিমান বয়সীয়াল মানুহ আহিছে, ধূলা বালা ভৰ্তি, চাৰু চাৰিত দোকান বহাই দিছে, কি হ'ব দোকান হলি। তাৰ পাছতে অসম লাইভ 24-এ বিষয়টোৰ গুৰুত্ব বুজি সবিস্তাৰে পৰিৱেশন কৰিছিল বাতৰি। লগে লগে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। আনকি মুখ্যমন্ত্ৰীকো অনুৰোধ কৰে গৰিমা শইকীয়া গাৰ্গে, অতি শীঘ্ৰে নিৰ্মাণ কৰিব লাগে জুবিন ক্ষেত্ৰখন, অৱহেলিত যাতে নহয় জুবিন ক্ষেত্ৰখন। গৰিমাৰ অনুৰোধ ৰক্ষা কৰি লগে লগে জিলা আয়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। আজি মই ডিচিক কৈছোঁ চাফ-চুফ কৰিবৰ কাৰণে। মই নিজে কৰা নাছিলোঁ কিয় যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালি গালাজ কৰে। যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম, মোক গালি গালাজে কৰিলে, সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ। আজি যিহেতু পৰিয়ালে অনুৰোধ কৰিছে, মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে, চাফা কৰিব লাগে, বাউণ্ডৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে। আজিৰ পৰাই মই কৰিব কৈছোঁ। কিন্তু ইমান দিনে মই নিজে কৰিলে, মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন। সেইকাৰণে আজি যিহেতু পৰিয়ালে ক'লে, মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ-চুফ কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে, পৰিচ্ছন্ন কৰিব লাগে, দোকানবোৰ গুচাব লাগে, বাউণ্ডৰী ৱাল ইমিডিয়েট বনাব লাগে। পৰিয়ালৰ ঊৰ্ধত গৈ কোনো কাম কৰিব খোজা নাছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইপিনে এগৰাকী সাধাৰণ কেব চালক হৈও যেন বুলবুল হুছেইনে কৰি দেখুৱালে এক অসাধাৰণ কাম। কাৰো চকুত নপৰা জুবিন ক্ষেত্ৰখনৰ অৱহেলিত দিশটো পোহৰলৈ আনিলে এইগৰাকী কেব চালক বুলবুল হুছেইনে।